নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025-26 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে হ'ব এই ভিডিঅ'টি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক পৰীক্ষা 27 ফেব্ৰুৱাৰী তাৰিখে শেষ হৈছে। এতিয়া তোমালোকক লাগে কেৱল ৰিজাল্ট। পৰীক্ষা শেষ হোৱাৰ পাছত আমি সকলোৱে ৰিজাল্টৰ কাৰণে বাট চাই থাকোঁ, নহয় জানো? ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ পৰীক্ষাৰ যি বহী, সেই বহীসমূহ চেকিঙৰ কাম সমাপ্ত হৈছে। এতিয়া ৰিজাল্টৰ বাবে প্ৰচেছ কৰি থকা হৈছে। বৰ্তমান যিহেতু ইলেকশ্যনৰ সময়, 9 এপ্ৰিলত আমাৰ বিধানসভাৰ ইলেকশ্যন হ'ব, তোমালোকে সকলোৱে জানা। গতিকে তোমালোকৰ ৰিজাল্ট ইলেকশ্যনৰ আগত এপ্ৰিলৰ 2 তাৰিখ বা এপ্ৰিলৰ 4 তাৰিখে দিয়াৰ এটা চান্স আছে। নহ'লে ইলেকশ্যনৰ পিছত বা বহাগ বিহুৰ আগে তোমালোকৰ নিশ্চয় ৰিজাল্ট দিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট যিকেইটা অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব, সেই ৱেবছাইট কেইটা মই ইয়াত দি দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা ৱেবছাইটত গৈ নিজৰ ৰোল নম্বৰ আৰু চেণ্টাৰ নম্বৰ দি তোমালোকে নিজৰ ৰিজাল্টসমূহ চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা ভাল নিউজ আছে তোমালোকৰ বাবে, যে তোমালোকৰ ইংলিছৰ পেপাৰখনত যিটো এটা কুৱেশ্যন তোমালোকে সকলোৱে ভুলকৈ আহা বুলি কৈছিলা, গতিকে সেই যদি ভুল কুৱেশ্যনটোৰ যিটো নম্বৰ আছিল, কুৱেশ্যন নম্বৰটো যদি তোমালোকে বহীত লিখিছা, তেতিয়াহ'লে সেই নম্বৰৰ এগেইনষ্টে যিটো নম্বৰ আছিল, মাৰ্ক আছিল, সেই মাৰ্কটো তোমালোকক দিব। যদি তোমালোকে সেই কুৱেশ্যন নম্বৰটো বহীত লিখা নাই, তেতিয়াহ'লে তোমালোকক সেই যিটো কুৱেশ্যনৰ এগেইনষ্টে মাৰ্ক আছিল, সেই মাৰ্কটো তোমালোকে নোপোৱা। যদিহে তোমালোকে লিখিছা, কিন্তু তোমালোকৰ শিক্ষা বিভাগে এই নম্বৰটো দিবয়ে। এনচাৰটো নিলিখিলেও দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এই ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে, তেতিয়াহ'লে মোৰ ভিডিঅ'টি লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।